গুড ইভিনিং এভৰিৱান। আজি আমি পাৰ্চিয়ান গাল্ফ কাণ্ট্ৰিজ মনত ৰখাৰ এটা চিম্পল মিমনিক্স আলোচনা কৰিম। এই মিমনিক্সটো আপোনালোকে এনেকৈ মনত ৰাখিব। আই আৰ স্কুৱেৰ কোৱা বাছা ইউ এ ই কাটাৰ ওম। মনত থাকিল। এতিয়া আমি এই মিমনিক্সটো এপ্লাই কৰিম। আই আৰ স্কুৱেৰৰ এটা আই আৰৰ পৰা আহিল ইৰাণ, এটা আই আৰৰ পৰা আহিল ইৰাক, তাৰপিছত আহিল আই আৰ স্কুৱেৰ কোৱাৰ পৰা আহিল কুৱেইট, আই আৰ স্কুৱেৰ কোৱা বাছা, ইয়াৰ বাৰ পৰা আহিল বাহাৰেইন, চাৰ পৰা আহিল চাউদি আৰবিয়া। তাৰপিছত আমি এনেকৈ মনত ৰাখিছোঁ ইউ এ ই কাটাৰটো আপোনালোকে বাছাৰ পিছত মনত ৰাখিব। আৰু ইয়াৰ কাৰণে মই একো মিমনিক্স তাতে মানে বনোৱা নাই। এনেকৈ এই দুখন কাণ্ট্ৰি খালি মনত ৰাখিলে হ'ল। ইউ এ ই কাটাৰ। তাৰপিছত আহিল ওম হ'ল ওমেন। এই 8খন দেশ পাৰ্চিয়ান গাল্ফ কাণ্ট্ৰিজ বুলি জনা যায় মিডিল ইষ্টত। আৰু বৰ্তমান সময়ত আমি মিডিল ইষ্টৰ পৰিঘটনাবিলাক দেখি আছোঁ যে ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধ। আৰু ভাৰতৰ ফালৰ পৰা চালেও বহুত ইম্পৰ্টেণ্ট এইকেইখন দেশ। আৰু এইকেইখন দেশ ইজৰাইল পেলেষ্টাইনৰ ওচৰে পাঁজৰেই আছে। চ' পাৰ্চিয়ান গাল্ফ কাণ্ট্ৰিজ বহুত ইম্পৰ্টেণ্ট হয়। এইকেইখন কাণ্ট্ৰি আপোনালোকে মনত ৰাখিব। ধন্যবাদ।